Hello everyone. আজি মই তোমালোকক ৰিভিজন টেষ্ট 4 ৰ কোৱেশ্চন নম্বৰ 4 ত যি কেইটা গ্ৰামাৰ দি আছে গোটেই কেইটা মই ধুনিয়াকৈ ইয়াত বুজাই দিম তোমালোকে বুজিবলৈ চেষ্টা কৰিবা কোৱেশ্চন নম্বৰ 4 ৰ আগৰ যিবোৰ কোৱেশ্চন আছিল সেইবোৰৰ ক্লাছ মই অলৰেডি কৰিছো যদি তোমালোকৰ কোনোবাই এতিয়ালৈকে চোৱা নাই তেনে হলে সেইবোৰ ক্লাছৰ লিংক মই এইখন ভিডিও ডেসক্ৰিপচনত দি দিম তোমালোকে তাৰ পৰা চাব পাৰিবা ওকে সো মই এটা ষ্টাৰ্ট কৰি দিছো কি লিখিছে ইয়াত Combine the following pairs of sentences into one. Combine means jora logwa ba join kora. Kak join koribole koise the following pairs of sentences. Orthat tolot jibor sentence dia ase ye sentence bor ye duta koi sentence dia ase. Ei duta sentence ok amak ki koribo lagibo join koribo lagibo orthat combine koribo lagibo. Kori pelai eta sentence ot convert koribo lagibo ba poriborton koribo lagibo. Orthat duta sentence ok amak eta sentence banabo lagibo. Kenekoi তাৰ বাবে আমাক if clause ব্যৱহাৰ কৰিব লাগিব if clause কেনেকৈ ব্যৱহাৰ কৰি পেলাই সেন্টেন্স বোৰ এটা সেন্টেন্সত পৰিৱৰ্তন কৰিব লাগে হেকিনি মই অলপ আগত বুজাই দি আছো if শব্দটোৰ মিনিং তোমালোকে মনত ৰাখিবা if means যদি if শব্দটোৰ মিনিং খিনি মনত ৰাখিবা খুব দৰকাৰী হয় ওকে দেন ইয়াত কি কৈছে one is done for you অৰ্থাৎ তোমালোকৰ বাবে এটো কোৱেশ্চন অলৰেডি ইয়াত কৰি দিয়া আছে গতিকে মই সেকেন্ডৰ পৰা স্টাৰ্ট কৰি দিছো ওকে ইয়াত কি কৈছে he did not have money so এনেকুৱা ধৰণৰ সেন্টেন্স বোৰ কৰাৰ আগত আমাক প্ৰথমত কোৱেশ্চন বোৰৰ মিনিং খিনি ভালদৰে অসমীয়াত বুজিব লাগিব তেনে হলে খুব ইজি হ'ব ওকে সো আমি প্ৰথমত অসমীয়াটো বুজি লবলৈ চেষ্টা কৰিম he did not have money কি কৈছে ইয়াত যে তেখেতৰ টকা না আছিল he did not have money means তেখেতৰ টকা না আছিল তাৰ পিছত কি কোৱা আছে he could not buy a car তেখেত অৰ্থাৎ তেওঁ এখন কাৰ বা গাড়ী কিনিব নোৱাৰিছিল মই পুনৰ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম যে তেখেতৰ টকা না আছিল তেখেত কাৰখন কিনিব নোৱাৰিছিল সো এই কথাখিনি এই অসমীয়াৰ কথাখিনিক যদি শব্দটো লগাই পেলাই ক'বলৈ চেষ্টা কৰো তেনে হলে কি হ'ব ভালদৰে বুজিবলৈ চেষ্টা কৰিবা যে যদি তেখেতৰ টকা হলেহেতেন আমি যদি লগাই পেলাই কৈ আছো দেই যদি তেখেতৰ টকা থাকিলেহেতেন তেনে হলে তেখেত কাৰখন কিনিব পাৰিলে হেতেন ওকে তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা সো মই প্ৰথমত এই কোৱেশ্চনৰ আনসাৰটো ইয়া লিখি দিও তাৰ পিছত মই আকৌ এবাৰ বুজাই দিম তেনে হলে তোমালোকৰ সহজ হ'ব বুজিবলৈ আনসাৰটো হ'ব if ওকে আমাক যেটো if clause ব্যৱহাৰ কৰিবলৈ কৈছে সেইভাবে আমি প্ৰত্যেকটো কোৱেশ্চন যেতিয়া আনসাৰ লিখিম প্ৰত্যেকটো কোৱেশ্চনৰ আনসাৰত আমি প্ৰথমত if এৰে স্টাৰ্ট কৰিম ওকে if he had money if he had money then he could he could have bought bought a car okay ইয়াত কি লিখিলো মই if he had money যদি তেখেতৰ লগত টকা থাকিলেহেতেন তেনেহলেৰ বাবে আমি কি লিখিম কমা দিম ওকে কমা তেনেহলে he could have bought a car তেনেহলে তেখেত এখন গাড়ী কিনিব পাৰিলেহেতেন ওকে এতিয়া প্ৰশ্ন হ'ল যে ইয়াত had দুটা had কৰ পৰা আহিল ইয়াত could কৰ পৰা আহিল have বা bought কৰ পৰা আহিল সো ইয়াত যেটো সেন্টেন্স হয় ইয়াত দেখা he did not have money he could not buy a car তেখেতৰ টকা না আছিল তেখেতে গাড়ীখন কিনিব নোৱাৰিছিল আমি যেতিয়া অসমীয়াত সেন্টেন্সটো কলো যদি লগাই পেলাই এনে কৈ যে যদি তেখেতৰ টকা হলেহেতেন কাল্পনিক হয় যদি তেখেতৰ লগত টকা থাকিলেহেতেন তেনেহলে তেখেত কি কৰিব পাৰিলেহেতেন তেখেত এখন গাড়ী কিনিব পাৰিলেহেতেন সো এইবোৰ কাল্পনিক কথা হয় ইমাজিনাৰী হয় সো এনেকুৱা ধৰণৰ কথাক যেতিয়া আমি ইংৰাজীত লিখিম if clause ব্যৱহাৰ কৰি পেলাই তেতিয়া আমাক এটা স্ট্ৰাকচাৰ মনত ৰাখিব লাগিব মই ইয়াত লিখি দিছো তোমালোকে নোট ডাউন কৰি ৰাখিবা তোমালোকৰ বহিত if clause টো যেতিয়া আমি লিখিম if clause যেতিয়া আমি if clause লিখিম ওকে ক্লজ দুটা থাকিব ইয়া দুটা ক্লজ আছে if clause থাকিব আৰু মেইন ক্লজ থাকিব ওকে মেইন ক্লজ থাকিব
if clause থাকিব আৰু main clause থাকিব okay if clause to যদি আমি past perfect if clause to যদি আমি past perfect tense লিখো যেনেকুৱা এই কোৱেশ্চনটো আমি ইয়াত if এৰ স্টাৰ্ট কৰিছো আৰু ইয়ালৈ আমি এটা কমা দিছো অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈ এটা সেন্টেন্স হয় আৰু এই সেন্টেন্সটোক if clause বুলি কোৱা হয় if এৰ স্টাৰ্ট কৰিছো সেইভাবে এটো সেন্টেন্সক if clause বুলি কোৱা হয় আৰু আমি যদি if clause to past perfect tense লিখো তেনে হলে main clause to এটা স্ট্ৰাকচাৰ ফলো কৰিব লাগিব main clause to এটা স্ট্ৰাকচাৰ লিখিব লাগিব হেতু হল main clause to লিখাৰ আগত আমি প্ৰথমে সাবজেক্ট লিখিম যেনেকুৱা ইয়াৰ সাবজেক্টটো কি হয় হি হয় সাবজেক্টৰ পিছত আমাক লিখিব লাগিব would বা could বা could লিখিব লাগিব যিকোনো এটা লিখিব লাগিব সো কোৱেশ্চনত আমাৰ could দি আছে গতিকে আমি could লিখিম would নিলিখিম ইয়াত দেন আমাক লিখিব লাগিব have okay দেন আমাক লিখিব লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম দেন আদাৰ ওয়ার্ডস বাকি যিবোৰ শব্দ আছে সেইবোৰ লিখিব লাগিব এই সেন্টেন্সটোত মই এই গঠনটো ইয়াত ব্যৱহাৰ কৰিছো আৰু তোমালোকে এই গঠনটো ভালদৰে নোট ডাউন কৰি ৰাখিবা আৰু মনত ৰাখিবা যেনেকুৱা যদি তেখেতৰ টকা হলে হেতেন সো এটো আমাক কি টেন্সত লিখিব লাগিছিল past perfect tenseত গতিকে past perfect tenseত লিখিছো if clauseৰ বাবে if লিখিলো তাৰ পিছত সাবজেক্ট লাগে সাবজেক্ট ইয়াত হি লিখিলো কাৰণ ইয়াত হি দিয়া আছে আৰু past perfect হবলৈ হলে আমাক কি লিখিব লাগিব had লিখিব লাগিব হেল্পিং ভাৰ্ব আৰু তাৰ পিছত কি লিখিব লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লাগিব সো ইয়াত ভাৰ্বটো কি দি আছে have দিয়া আছে গতিকে ভাৰ্বৰ থাৰ্ড ফৰ্ম haveৰ থাৰ্ড ফৰ্ম কি হয় had হয় গতিকে দুটা had হল এটো হল আমাৰ past perfect tenseৰ হেল্পিং ভাৰ্ব আৰু এটো হল আমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু ভাৰ্বটো দি আছে have গতিকে haveৰ থাৰ্ড ফৰ্ম হল had ওকে দেন কি দি আছে মানি দি আছে মানি লিখিলো ওকে এইখিনি আমাৰ past perfect tenseত কমপ্লিট হৈ গল দেন আমাৰ মেইন ক্লজ এই ইয়াৰ পৰা ইয়ালৈ এইখিনি মেইন ক্লজ হয় ওকে মেইন ক্লজৰ আমাৰ গঠনখিনি কি হ'ব লাগিছিল সাবজেক্টৰ পিছত would বা could have v3 সো সাবজেক্টটো কি হয় হি হল ওকে দেন would বা could লিখিব লাগে আমাৰ কোৱেশ্চনত could দিয়া আছে গতিকে আমি could লিখিলো দেন আমাক কি লিখিব লাগে have লিখিব লাগে সেইভাবে ইয়াত have লিখিলো আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লাগিব ইয়াত কি ভাৰ্ব ব্যৱহাৰ কৰিছে কোৱেশ্চনটোত ইয়াত ভাৰ্ব ব্যৱহাৰ কৰিছে by আৰু byৰ থাৰ্ড ফৰ্ম হল bought ওকে so he could have bought a car so এটো হল শুদ্ধ আনসাৰ I hope তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা so if he had money he could have bought a car যদি তেখেতৰ টকা হলে হেতেন বা থাকিলে হেতেন তেনে হলে তেখেত এখন গাড়ী কিনিব পাৰিলে হেতেন I hope you understood now I move to the next question ইয়াত কি কোৱা আছে I am not a bird অৰ্থাৎ মই এটা চৰাই নহওঁ okay I can't fly মই উৰিব নোৱাৰো মই এটা চৰাই নহওঁ মই উৰিব নোৱাৰো অৰ্থাৎ যদি আমি যদি শব্দটো লগাই দি পেলাই আমি অসমীয়াত ক'বলৈ চেষ্টা কৰো তেনে হলে কি হ'ব তোমালোকে এবাৰ চেষ্টা কৰা সো এনেকুৱা হ'ব সাগে যে যদি মই এটা চৰাই হলো হেতেন তেনে হলে মই উৰিব পাৰিলো হেতেন ইয়াত কোৱা আছে মই এটা চৰাই নহওঁ মই উৰিব নোৱাৰো সো যদি আমাক যদি দি কৰিব লাগিব if এৰ স্টাৰ্ট কৰিব লাগিব সো আমি এনেকৈ কম যদি মই এটা চৰাই হলো হেতেন তেনে হলে মই উৰিব পাৰিলে হেতেন সো এইবোৰ ইমাজিনাৰী কথা হয় ইমাজিন অৰ্থাৎ চিন্তা মানে কি কল্পনাকৃত কথা হয় মই কল্পনা কৰিলো যে মই যদি এটা চৰাই হলো হেতেন মই উৰিব পাৰিলো হেতেন মই যদি এটা মাছ হলো হেতেন তেনে হলে মই পানীত সাঁতুৰিব পাৰিলো হেতেন সো এনেকুৱা ধৰণৰ কথাক ইমাজিনাৰী কথা বুলি কোৱা হয় ইমাজিনাৰী কন্ডিশন হয় ওকে সো এইবোৰ আমাক কেনেকৈ লিখিব লাগিব সো যদি আমি ইংৰাজীত লিখো তেনে হলে আমাক কিহেৰে স্টাৰ্ট কৰিব লাগিব if এৰে স্টাৰ্ট কৰিব লাগিব ওকে আমি প্ৰথমত if লিখি দিলো ওকে if যদি কি হয় মই এটা চৰাই হলো হেতেন সো if I ওকে ইয়াৰ আনসাৰটো হ'ব where if I were a bird মই আনসাৰটো লিখি দি আছো দে ইয়াত if I were a bird অৰ্থাৎ এইখিনি মিনিং কি হল যদি মই এটা চৰাই হলো হেতেন তেনে হলে বাবে আমি কি দিম ইয়াত কমা দিম ওকে তেনে হলে মই কি কৰিব পাৰিলো হেতেন উৰিব পাৰিলো হেতেন তেনে হলে মই অৰ্থাৎ I ওকে মই I could fly or fly means উৰা তেনে হলে মই উৰিব পাৰিলো হেতেন তোমালোকে হয়তো ইয়াত চিন্তা কৰি আছা বা ভাবি আছা যে ইয়াত নট আছে ইয়াতটো নট হোৱা নাই অৰ্থাৎ কোৱেশ্চনটো নেগেটিভত দিয়া আছে ইয়াতটো নেগেটিভ হোৱা নাই কিন্তু আমি যদি শব্দটো লগাই দি পেলাই যদি আমি অসমীয়াত কওঁ তেনে হলে
নট শব্দটো আহিব যেন তোমালোকে এবাৰ চেষ্টা কৰাচোন মই কি কৈছিলো যদি মই চৰাই হলহেতেন ইয়াতো নট কোনো কথাই নাই গতিকে নেগেটিভ নহবই তেনেহলে মই উৰিব পাৰিলেহেতেন সো ইয়াতো কোনো নটৰ এক্সপ্ৰেছন নাই গতিকে নটৰ ইয়াত কোনো প্ৰয়োজনে নাই সো ইফ আই ৱেৰ এ বাৰ্ড আই কুড ফ্লাই এতিয়া তোমালোকে হয়তো চিন্তা কৰি আছা যে ইয়াত past perfect টেন্সত লিখা হৈছে এটো সেন্টেন্সৰ গঠন ব্লেক টেন্সত লিখা হৈছে ব্লেক ধৰণে লিখা হৈছে ইয়াত ব্লেক ধৰণে লিখা হল তাৰ কাৰণ কি মই বুজাই দি আছো যদি কথাবোৰ ইমাজিনাৰি হয় কল্পনাকৃত হয় তেনেহলে আমাক আন এটা স্ট্ৰাকচাৰ মনত ৰাখিব লাগিব বা ব্যৱহাৰ কৰিব লাগিব হেতু হল if clause যেটো হ'ব if clause আৰু main clause if clause আৰু main clause যেটো থাকিব হেতুত কি কৰিব লাগিব if clause to hobo amar past indefinite tense okay if clause to past indefinite tense on likhibo lagibo aru main clause or jeto structure hobo hetu enukwa dhৰণৰ hobo subject or pisot amak likhibo lagibo would ba could then verb or first form likhibo lagibo aru baki jikhini ase gotekhini likhibo lagibo so jodi kotakhini imaginary hoy kalpanakito hoy tene hole amak এই স্ট্রাকচারটো মনত ৰাখিব লাগিব আৰু এটো স্ট্রাকচাৰ লিখিব লাগিব সো এটো যেটো ইমাজিনাৰি হয় গতিকে আমি এটো স্ট্রাকচাৰ ফলো কৰিম ইফ ক্লজ টু কি টেন্সত হ'ব লাগিব পাষ্ট ইনডিফিনিট টেন্সত যাৰ বাবে আমি পাষ্ট ইনডিফিনিট টেন্স ইয়াত লিখি দিলো ইফ আই ৱেৰ টু পাষ্ট টেন্সত লিখা হয় আৰু লগতে তোমালোকে মনত ৰাখিবা এনেকুৱা ধৰণৰ ইমাজিনাৰি যদি আমি পাষ্ট টেন্সত লিখিবলৈ যাও তেনে হলে আমি was whereৰ ক্ষেত্ৰত কেতিয়া was নিলিখিম wasৰ ক্ষেত্ৰত আমি were লিখিম Suppose ইয়াৰ দ্বাৰা he আছে আইৰ ঠাইত he আছে he লগত সাধাৰণতে আমি কি ব্যৱহাৰ কৰো past formত was ব্যৱহাৰ কৰো কিন্তু he থাকিলেও আমি কিন্তু was ব্যৱহাৰ নকৰিম were ব্যৱহাৰ কৰিম অৰ্থাৎ এনেকুৱা ধৰণৰ ইমাজিনাৰি কোৱেশ্চনৰ ক্ষেত্ৰত তোমালোকে সদায় past formত যদি was were প্ৰয়োজন হয় তেনে হলে সদায় সাবজেক্টৰ লগত were লিখিবা was কেতিয়াও নিলিখিবা so if I were a bird যদি মই এটা চৰাই হলহেতেন তেনে হলে I could fly মই উৰিব পাৰিলোহেতেন so I hope তোমালোকে বুজিব পাৰিছা Okay, মই এতিয়া next question লৈ যাও ইয়াত কি লিখা আছে Go there you will meet him Go there তাত যোৱা you will meet him তুমি তেখেতৰ বা তেওঁৰ লগ ধৰিবা তুমি তাত যোৱা তুমি তেখেতৰ লগ ধৰিব পাৰিবা বা লগ ধৰিবা অৰ্থাৎ যদি আমি if লগাই দি প্লাই কও তেনে হলে কি হ'ব যদি তুমি তাত যোৱা তেনে হলে তুমি তেখেতৰ লগ ধৰিব পাৰিবা অৰ্থাৎ তুমি তাত গলে তেখেতৰ লগ ধৰিব পাৰিবা বা তেখেতৰ দেখা কৰিব পাৰিবা ওকে এতিয়া কথা হল আমি যদি আনসাৰটো লিখো তেনে হলে কি হ'ব আমি আনসাৰ এনেকৈ লিখিম if you go there যদি তুমি তাত যোৱা তেনে হলে বাবে আমি কি লিখিম কমা দিম ওকে if you go there then you will meet him okay আমি will নিলিখি প্লাই ইয়াত can লিখিব পাৰো you can যদি তুমি তাত যোৱা তেনে হলে তেখেতৰ লগ ধৰিব পাৰিবা সো পাৰা শব্দ আহিছে গতিকে তোমালোকে you can meet him লিখিব পাৰা okay সো এতিয়া কথা হল আমি তো if লিখিলো বা আগত পাই আহিলো এতিয়া you তো কৰ পৰা আহিল ইয়াত you নাই ইয়াত I আছে I লিখিছো he আছে he লিখিছো কিন্তু ইয়াত তো you নাই সো you কিয় লিখিলো এটো কোৱেশ্চন হয়তো তোমালোকৰ আহিব পাৰে সো আনসাৰটো হ'ব এনেকুৱা ধৰণৰ যে go there means তাত যোৱা means কোনোবাই কাকবা কৈছে যে তাত যোৱা সো আমি যে সম্পূৰ্ণ কৈ কথাটো কব বিচাৰো তেনে হলে এনেকৈ কম যে তুমি তাত যোৱা ডাইৰেক্ট নহব তুমি তাত যোৱা তুমি শব্দটো প্ৰথমত আহি যায় ইয়াত তুমি দিয়া নাই এবাৰ ইম্পাৰেটিভ সেন্টেন্স হয় ইম্পাৰেটিভ সেন্টেন্সত প্ৰথমত সাবজেক্ট দিয়া না থাকে ভাৰ্বেৰে স্টাৰ্ট কৰা হয় সো ইয়াত ইউ শব্দটো আছে কিন্তু লিখা হোৱা নাই গতিকে আমি ইউ শব্দটো ইয়াত লিখিম যেতিয়া আনসাৰ লিখিম ওকে সো if you go there যদি তুমি তাত যোৱা তেনে হলে তুমি তেখেতৰ লগ ধৰিব পাৰিবা সো ইয়াত you can meet him এটো হ'ব শুদ্ধ আনসাৰ I hope তোমালোকে বুজিব পাৰিছা সো নেক্সট কোৱেশ্চনটো মই বুজাই দি আছো মই এতিয়া ডাইৰেক্ট আনসাৰ বৰ লিখি দিম বহুত দীঘল হৈ যাব ভিডিওটো সো এটো কোৱেশ্চন আনসাৰ হ'ব if you work hard okay if you work hard কোৱেশ্চনটো মই এবাৰ পঢ়ি দিছো work hard অৰ্থাৎ কঠোৰ পৰিশ্ৰম কৰা
তাৰপিছত কৈছে ইউ উইল সাকসিড তুমি পাস কৰিবা সফল হবা কঠোৰ পৰিশ্ৰম কৰা ইউ উইল সাকসিড তুমি সফল হবা সো অসমীয়াত কলে কি হ'ব যদি তুমি কঠোৰ পৰিশ্ৰম কৰা তেনে হলে তুমি সফল হবা সো যদি means if you work hard যদি তুমি কঠোৰ পৰিশ্ৰম কৰা তেনে হলে কমা ইউ তুমি পাস তুমি সাকসিড হবা সফল হবা সো ইউ উইল succeed okay this is the right answer now 6 number question don't neglect your studies you will fail কি কৈছে don't neglect অৰ্থাৎ অবহেলা neglect means অবহেলা নকৰিবা your studies অৰ্থাৎ তোমাৰ পঢ়াশুনাত বা তোমাৰ পঢ়াশুনাক অবহেলা নকৰিবা you will fail তুমি ফেল কৰিবা সো যদি আমি ইউজ কৰি পেলাই কও তেনে হলে কি হ'ব যদি তুমি তোমাৰ পঢ়াশুনাক অবহেলা কৰা তুমি ফেল কৰিবা সো আনসাৰটো কি হ'ব আনসাৰটো হ'ব if you neglect your studies তেনে হলে যদি তোমাৰ স্টাডিক নেগলেক্ট কৰা তেনে হলে কমা তেনে হলে কি হ'ব তুমি ফেল কৰিবা সো ইয়া দিয়াই আছে you will fail okay I hope you understood okay next question number 7 you heat eyes তুমি eyes heat কৰা heat means তাপ দিয়া বা গৰম কৰা ice means বৰফ it melts means গলি যোৱা অৰ্থাৎ আমি যদি আনসাৰটো লিখো কি হ'ব ইয়াত কৈছে তুমি আইস বৰফ হিট কৰা তাপ দিয়া it melts এটো গলি যাব অৰ্থাৎ যদি তুমি বৰফক হিট দিয়া বা তাপ দিয়া গৰম কৰা তেনে হলে এইটো means বৰফটো কি হ'ব গলি যাব সো কি লিখিম আমি if you heat ice তেনে হলে যদি তুমি বৰফক হিট দিয়া তেনে হলে কি হ'ব it melts অৰ্থাৎ এটো কি হ'ব melts হ'ব গলি যাব I hope তোমালোকে বুজিব পাৰিছা okay next question number 8 I eat meat অৰ্থাৎ মই মঙহ খাও but it gives me indigestion okay answer to হ'ব if you eat meat then it gives me indigestion okay this is the right answer so এইবোৰ আগৰ দৰে হয় তোমালোকে নিজে নিজে চেষ্টা কৰিবা প্ৰথমত কোৱেশ্চনটো অসমীয়াত বুজিবলৈ চেষ্টা কৰিবা তাৰ পিছত যদি লগাই পেলাই কবা যেটো আনসাৰ আহিব হেটো ইংৰাজীত লিখিলে হৈ গল সো মই এতিয়া ডাইৰেক্ট আনসাৰবোৰ লিখি দি গৈ আছো কোৱেশ্চন নম্বৰ 9 you boil water অৰ্থাৎ তুমি ওয়াটাৰ বয়েল কৰা অৰ্থাৎ গৰম কৰা it changes into steam এটো ভাবত পৰিৱৰ্তন হ'ব পানীক বয়েল কৰিলে ভাবত পৰিৱৰ্তন হয় আমি জানো সো অসমীয়াত কলে কি হ'ব যদি তুমি পানীক বয়েল কৰা তেনে হলে পানীখিনি কি হ'ব ভাবত পৰিৱৰ্তন হ'ব সো যদি আহিল প্ৰথমত সো কি লিখিম আমি if you boil water then তেনে হলে কি হ'ব it changes into okay into steam so I hope তোমালোকে বুজিব পাৰিছা then question number 10 কি দিয়া আছে I did not know it মই এটো জনা নাছিলো I made the mistake মই ভুলটো কৰিছিলো কি কৈছে মই এটো জনা নাছিলো মই ভুলটো কৰিছিলো সো অসমীয়াত কলে কি হ'ব যদি মই এটো জানিলে হেতেন তেনে হলে মই ভুলটো নকৰিলো হেতেন সো আমি আনসাৰটো লিখিম কি মই ইয়াত লিখি দি আছো if I had known it যদি মই এটো জানিলো হেতেন তেনে হলে মই মিস্টেকটো নকৰিলে হেতেন তেনে হলে I would have not made the mistake so কি হল যদি মই এটো জানিলো হেতেন তেনে হলে মই এই মিস্টেকটো নকৰিলো হেতেন
মিষ্টেক নকৰাৰ কথা কোৱা হৈছে যাৰ বাবে আমি নেগেটিভৰ কাৰণে নটটো লিখিলো ইয়াত আৰু ইয়াত কোনো নেগেটিভৰ কথা না অহা নাই যেতিয়া আমি অসমীয়া কৈছিলো যে যদি মই এটো জানিলো হেতেন যদি মই এটো জানিলো হেতেন সো ইয়াত কোনো নেগেটিভ সেন্স নাই যাৰ বাবে আমি ইয়াত নট ব্যৱহাৰ কৰা নাই আৰু মই মিষ্টেকটো নকৰিলো হেতেন ইয়াত নেগেটিভ কথা আহিছে গতিকে আমি হেল্পিং ভাৰ্বৰ পিছত নট লিখিলো ওকে সো আনসাৰটো হ'ব if I had known it I would have not made the mistake এটো কোনটো ফর্মত লিখিছো আমি প্ৰথমে যেটো মই দিছো স্ট্ৰাকচাৰ এটো স্ট্ৰাকচাৰ লিখিলো সো স্ট্ৰাকচাৰটো তোমালোকে মনত ৰাখিবা ওকে এন্ড দিস ইজ দ্য লাস্ট কোৱেশ্চন ইয়াত কি দিছে you need help অৰ্থাৎ তোমাক হেল্পৰ প্ৰয়োজন আছে you do not hesitate to tell me hesitate means দ্বিধাবোধ অৰ্থাৎ কি কৈছে you need help অৰ্থাৎ যদি তোমাৰ হেল্পৰ প্ৰয়োজন তেনে হলে কি হ'ব তুমি মোক কবলৈ দ্বিধাবোধ নকৰিবা do not hesitate means দ্বিধাবোধ নকৰিবা to tell me অৰ্থাৎ মোক কবলৈ মোক কোৱাত দ্বিধাবোধ নকৰিবা সো অসমীয়াত যদি কও আমি যদি লগাই পেলাই কি হ'ব যদি তোমাক হেল্পৰ প্ৰয়োজন হয় যদি তোমাক সহায় লাগে তেনে হলে তুমি মোক কোৱাত দ্বিধাবোধ নকৰিবা এটো হল আমাৰ অসমীয়া সো আনসাৰটো কি লিখিম আমি লিখিম if যদি you need help যদি তোমাক হেল্প লাগে যদি তোমাক সহায় লাগে তেনে হলে you তুমি ইয়াত you নাই তথাপি আমি you লিখিলো কাৰণ আমি অসমীয়াত যেতিয়া কৈছিলো তেতিয়া আমাৰ তুমি শব্দটো আহিছিল যেনেকুৱা যদি তোমাক হেল্প লাগে যদি তোমাক সহায় লাগে তেনে হলে তুমি মোক কোৱাত দ্বিধাবোধ নকৰিবা তুমি আহিলে গতি আমি তুমি লিখিলো সো আমি আগতো পাই আছিলো এইবোৰ আমাৰ কি সেন্টেন্স হয় ইম্পাৰেটিভ সেন্টেন্স হয় ইয়াত you থাকে গতি you কি হ'ব you do not hesitate to tell me okay so answer to hobo if you need help jodi tomak help lage you do not hesitate to tell me tenhole tumi mok kwa didabot nokoriba so etu ase last question I hope tomaloke bhalore bujibo parisa jodi kiba bujat okobida hoise tenhole mok khudibo para moi tomalokok nishoy bujai dim so revision test 4 aru baki bahut keita yat grammar dia ase ebor moi lahe lahe eta eta koi tomalokok di thakim tomaloke sai thakiba okay so আজি এইখিনিতে মই শেষ কৰিম সো যদি তোমালোকে ভাবা যে তোমালোকৰ মানে একবৰ গ্ৰামাৰৰ পৰা তোমালোকৰ হেল্প হৈছে বা তোমালোকে বুজিব পাৰিছা তেনে হলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে নটিফিকেশন বেলটো প্ৰেছ কৰিবা যাতে মোৰ পিছৰ যিবোৰ ভিডিও মই দিও সেইবোৰ যাতে তোমালোকে পাই যোৱা আৰু ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা আৰু লগতে ভিডিওটো শেয়াৰ কৰিবা সো আজি এইখিনি আছিল আমি পিছৰ ভিডিওত পিছত কথা পাতিম till then thank you have a good day